নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুকেইটা দাবী পূৰণ কৰিব অসম চৰকাৰে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। আৰু এই সন্দৰ্ভত ইতিমধ্যে বিত্ত বিভাগক নিৰ্দেশ দিয়া হৈছে। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে কেজুৱেল বা মাষ্টাৰ ৰোল কৰ্মচাৰীৰ আৰু ন্যূনতম দৰমহা স্কেলৰ কৰ্মচাৰীক গ্ৰহণযোগ্য গৃহ ভাত্তা অৰ্থাৎ HRA 50% অনুমতি দিয়া হ'ব। আৰু বিত্ত বিভাগক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে নিৰ্দেশ দিছে। 2 নম্বৰত আছে সকলো বিভাগৰে সেৱা বিধি অৰ্থাৎ ছাৰ্ভিচ ৰুলৰ ফ্ৰেমৱৰ্ক তৈয়াৰ কৰি সকলোৰে বাবে 2টা পদোন্নতিৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিয়া হৈছে। 3 নম্বৰত আছে 1-1-2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা চৰকাৰী কৰ্মচাৰীসকলক OPSৰ সুবিধা দিয়াত অনুমতি দিয়া হ'ব। তাৰ বাবে বিত্ত বাজেট বিভাগক নিৰ্দেশ দিছে অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে। 4 নম্বৰত আছে JE সকলক AE আৰু AE সকলক SDOSলৈ পদোন্নতি, SAKPক পদোন্নতি নোপোৱা সকলো AE আৰু JE সকলক বা JE সকলৰ বাবে এক্সট কেডাৰ পদ সৃষ্টি কৰি সেই বিভাগসমূহৰ তালিকা দিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু এই সন্দৰ্ভত বিত্ত বিভাগক অৰ্থাৎ SIU বা PRU ডিপাৰ্টমেণ্টৰ সৈতে আলোচনা কৰি পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে। 5 নম্বৰত আছে চৰকাৰী কৰ্মচাৰীসকলৰ 30 লাখ টকা পৰ্যন্ত গৃহ ঋণ ল'ব পৰাকৈ আপোন ঘৰ আঁচনিৰ সন্দৰ্ভত নিয়ম সলনি কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। সেয়া কাৰ্যকৰী কৰাৰ বাবে বিত্ত বিভাগক প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 6 নম্বৰত কৈছে জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহত মুখ্য সহায়কৰ পদ সৃষ্টি কৰা হ'ব। 7 নম্বৰত কৈছে যিবোৰ পদৰ প্ৰয়োজনীয় প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক, সেইবোৰ পদক দিয়া হ'ব স্নাতক স্কেল। অৰ্থাৎ আমাৰ যিসমূহ চাকৰিৰ পদৰ বাবে আমাৰ গ্ৰেজুৱেট লাগে, সেই চৰকাৰী কৰ্মচাৰীসকলক গ্ৰেজুৱেট স্কেল দিয়া হ'ব। তাৰ বাবে বিত্ত অৰ্থাৎ SIU বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে। 8 নম্বৰত আছে বিদ্যালয়ৰ শিক্ষকৰ বাবে আৰ্ণ লিভ অৰ্থাৎ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈকে বৃদ্ধি কৰা হ'ব। আৰু এই সন্দৰ্ভতো বিত্ত সচিব বিভাগ অৰ্থাৎ বিত্ত সচিব বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো শিক্ষক কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যে তেওঁলোকৰ আৰ্ণ লিভ 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈকে বৃদ্ধি কৰিব লাগে, আৰু সেয়া ইতিমধ্যে কাৰ্যকৰী হ'বলৈ গৈ আছে। গতিকে ছাৰ বাইদেউসকল, এই 8টা মূল দাবী ইতিমধ্যে আমাৰ কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত উত্থাপন কৰিছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 8টা মূল দাবী পূৰণ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে। আৰু বিত্ত বিভাগৰ সচিবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সচিবসকলক এইসমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। গতিকে আশা কৰা হৈছে যে ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহুকেইটা দাবী পূৰণ হ'বলৈ গৈ আছে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।
জয় আই অসম।